এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিবনে? গৌৰৱ গগৈৰ ঘৈণীয়েক এলিজাবেথে এসময়ত আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এটাৰ হৈ পাকিস্তানত কিছুদিন চাকৰি কৰিছিল। তাৰ বাবেই গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট খজাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উঠি পৰি লাগিছিল। সকলোৱে কৈছিল গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ এজেণ্ট তেনেহ'লে এইবোৰ হুলস্থুল কৰি থকাৰ সলনি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নলয় কিয়? তেতিয়া হিমন্ত বিশ্ব চৰকাৰে এটা SIT গঠন কৰিছিল। কালি 10 ছেপ্টেম্বৰৰ দিনা SIT প্ৰতিবেদন দিয়াৰ কথা আছিল আৰু তাৰ পিছতে গৌৰৱ গগৈৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব বুলি ইমান দিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগপাংগসকলে প্ৰচাৰ চলাই আছিল। আমিও অধীৰ আগ্ৰহেৰে ৰৈ আছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ অসম আৰক্ষীৰ গৌৰৱ গগৈৰ বিৰুদ্ধে অনা মহা অভিযোগৰ বিষয়ে জানিবলৈ। কালি এসময়ত কোৱা হ'ল যে সন্ধিয়া 6 বজাৰ পিছতহে SIT ৰিপৰ্ট দিয়া হ'ব মুখ্যমন্ত্ৰীক। আমিও ভাবিলোঁ ইমান মাহ ৰৈছোঁ যিহেতু আৰু কেইঘণ্টামান সময় নৰওঁ কিয়, গতিকে কালি 6 বজাৰ আগলৈকে মই এই বিষয়ে একো নোকোৱাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাৰ সুৰ সলনি হ'বলৈ ধৰিলে। হিমন্ত বিশ্ব শৰ্মাই কালি কি কৈছিল শুনকচোন। ভাবিছে যে প্ৰতিবেদন দিব, মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম, আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব, টক শ্ব' পাতিব। চৰকাৰ তেনেকে নচলে, চৰকাৰ গাম্ভীৰ্যতাৰে চলে, চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে। আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা, আমি গোচৰটো যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ, সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম। ইয়াতে আমি ৰিপৰ্ট এটা দিলে, মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ, তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ। এটা টক শ্ব' হ'ল, গধূলি প্ৰশান্ত ৰাজগুৰু বহি গ'ল, অমুক বহি গ'ল। এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই। এতিয়া যে আপুনি কৈছে SITৰ প্ৰতিবেদনত কিবা আপত্তিজনক কথা থাকিলেহে তাক বিচাৰ কৰি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি, আৰু একো নাপালে এই অনুসন্ধানটো ইয়াতে বন্ধ কৰা হ'ব বুলি, তাৰ আগতে আপুনি কি কৈছে আৰু কি কৈছে শুনক। The SIT has not sought any extension. যদি extension খুজিলেহেঁতেন file would have come to me. So they have not sought any extension. 10 September is the last date. So my PPS will be able to tell you whether they have sought my time or not. So normally I see my interview for tomorrow at night only. SITৰ সময়সীমা আছিল 10 September. আৰু তেওঁলোকে মোৰ পৰা কোনো এক্সটেনশ্যন বিচৰা নাই যে আমাৰ কাম ৰখি গৈছে আৰু আমাক 15 দিন দিয়ক, 1 মাহ দিয়ক। যদি এক্সটেনশ্যন বিচৰা নাই তেতিয়াহ'লে কালিতো ৰিপৰ্ট দিব লাগে। গতিকে মোৰ অফিচে আপোনালোকক ক'ব পাৰিব কালি মোৰ পৰা সময় SITয়ে লৈছে নে নাই লোৱা। কালি নিয়মতেতো আহি মোক দিব লাগে প্ৰতিবেদন। I have to read the report. Suppose in read certain serious issue is there. So immediately it will be processed. Means I have seen the report, nothing is there, I will close it. So first I have to see the report. Before looking at it, if I make some comment, it will be biased. So tomorrow let the report be come to me if they have sought my time, or if they have not sought my time, then at 6 PM I will ask my office what happened. They will tell me. So after that I will read the report. Then after reading the report, if I think it is very serious, I might have to talk to Prime Minister, I might have to talk to Home Minister, or if not serious, then there will be different procedure. এইবোৰ কথা আগতে নকলে কিয়? আপুনি দেখোন নিজেই টকশ্ব' কৰিবলৈ কয়, আৰু আপোনাৰ পদত্যাগৰ কি হ'ল? ৰাজনীতি ত্যাগ কৰাৰ কি হ'ল? মইতো ক'লো না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ। এটা কথাও যদি মিছা কথা কৈছোঁ, জীৱনত ৰাজনীতিয়ে নকৰোঁ। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছোঁ, জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কথা বেছি কৈ যায়, মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাম। যদি মই এটাও কথা মিছা কৈছোঁ, জীৱনত মোৰ ঘৰতে মই নুঠিম। এতিয়া আমি কি কৰিম? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে প্ৰায়ে এনেধৰণৰ কথা কয়, সেইটো আমি দেখি আহিছোঁ। কিন্তু আমি কি কৰিম? আমি তেখেতে কোৱা কথা গুৰুত্ব সহকাৰে ল'ম নে অৱজ্ঞা কৰিম? হিমন্ত বিশ্ব শৰ্মা যদি অসমৰ মুখ্যমন্ত্ৰী নহ'লহেঁতেন, আমি তেওঁৰ কথা অৱজ্ঞা কৰিলোহেঁতেন, তাত কোনো গুৰুত্ব নিদিলোহেঁতেন। কিন্তু তেওঁ হ'ল অসমৰ মুখ্যমন্ত্ৰী। হয়, তেওঁৰ মতামতৰ লগত যদি অসম চৰকাৰৰ প্ৰশাসন যন্ত্ৰৰ কোনো সম্পৰ্ক নাথাকিলহেঁতেন, আমি তাত কোনো গুৰুত্ব নিদিলোহেঁতেন। কিন্তু তেওঁৰ মতামত কেৱল ব্যক্তিগত মতামত নহয়, তাৰ লগত চৰকাৰৰ সম্পৰ্ক আছে। তাৰ লগত চৰকাৰী টকা পইচা আৰু চৰকাৰী কৰ্মচাৰীৰ সময় খৰচৰ কথা আছে।
য'ত আমাৰ সকলোৰে এটা অংশ আছে। চৰকাৰখন চলাইছে হিমন্ত বিশ্ব শৰ্মাই, কিন্তু চৰকাৰখন তেওঁৰ নিজৰ ব্যক্তিগত সম্পত্তি নহয়, তাত আমাৰ সকলোৰে এটা ভাগ আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কৰা এই অপপ্ৰচাৰ সন্দৰ্ভত আমি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম? ভাৰতীয় জনতা পাৰ্টীৰ এটা চৰিত্ৰ হ'ল সঁচাক মিছা আৰু মিছাক সঁচা কৰা। তেওঁলোকে মিছা কথা ক'বলৈ, অপপ্ৰচাৰ চলাবলৈ এক বিন্দু কুণ্ঠাবোধ নকৰে। আমাৰ সমস্যা হৈছে তেওঁলোকে দুনিয়াৰ মিছা কথাবোৰ ক'ব, দুনিয়াৰ অপপ্ৰচাৰ চলাব, আৰু আমি সেই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকিম। প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও তেওঁলোকে লাই পাই যাব। আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ, তেওঁলোকে কি কৰে, তেওঁলোকৰ নেতাজনে গোকাত মিছা কথা এটা কয়, তাৰপিছত তেওঁলোকৰ সমৰ্থকসকলে তাকে লৈ ৰাউচি জুৰে। যেতিয়া কথাটো মিছা বুলি প্ৰমাণিত হয়, তেতিয়াও কিন্তু তেওঁলোকে তাক লৈ কোনো অনুশোচনা নকৰে, কেৱল কেইদিনমান তাপ মাৰি থাকে। ই আচলতে কি বুজায়? ই এইটোকে বুজায় যে তেওঁলোকৰ কোনো আত্মসন্মান আৰু আত্মমৰ্যাদা নাই। তেওঁলোকৰ নেতাবোৰৰ হাতৰ পুতলা মাথো। কিন্তু এনে অপপ্ৰচাৰ আৰু মিথ্যাচাৰৰ প্ৰতি স্বাধীন নাগৰিক এজনে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত? ৰাজ্য প্ৰশাসনৰ মুৰব্বী এজনে বা সাংবিধানিক পদবীত থকা যিকোনো গুৰুত্বপূৰ্ণ লোক এজনে যেতিয়া এনে মিথ্যাচাৰ আৰু কাণ্ডজ্ঞানহীন মন্তব্য দিয়ে, তেওঁ কেৱল তেওঁৰ পদমৰ্যাদাৰে হানি নকৰে, নাগৰিক হিচাপে তেওঁ আমাকো অপমান কৰে, অসন্মান কৰে। সেইকাৰণে আমি এনে মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ ৰাজহুৱাকৈ বিৰোধিতা কৰিব লাগে, তাৰ নিন্দা কৰিব লাগে। কংগ্ৰেছ বা বিৰোধী ৰাজনৈতিক দলবোৰে এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইটো তেওঁলোকৰ নিজৰ কথা, কিন্তু আমি নাগৰিকসকলে এই ধৰণৰ অপপ্ৰচাৰ সহজভাৱে লোৱা অনুচিত। সাংবিধানিক পদবীত থকা লোকৰ এই আচৰণ অৱশ্যেই আমাৰ সময়ৰ এক পৰিহাস। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে গৌৰৱ গগৈ বিহু যে নাচি আছে, মই হোৱা হ'লে তো তেওঁক ধাক্কা মাৰি নমাই দিলোহেঁতেন ষ্টেজৰ পৰা। কিয় কৈছে জানেনে ৰাইজ? কাৰণ গৌৰৱ গগৈয়ে অসমীয়া বিহু নাচিছে, তেওঁ কোনো যি ডান্স কৰা নাই, সেইকাৰণে। আৰু এই কথাটোৰ পৰা প্ৰমাণ হয় তেওঁ আগতে কাৰোবাক যে হত্যা কৰিছিলে বুলি যিটো অভিযোগ উত্থাপিত হৈছে, মানৱেন্দ্ৰ হত্যাৰ গোচৰত অভিযুক্ত, ই সত্যতাৰ প্ৰমাণৰ এক ইংগিত নহয়নে বাৰু? ক্লু আহি গ'ল। গৌৰৱ গগৈক ধাক্কা মাৰি হিমন্ত বিশ্ব শৰ্মাই নমাই দিব। এজন মুখ্যমন্ত্ৰীৰ মুখত এনে শব্দ কিমান শুৱনি হয়? আৰে সাংসদক ধাক্কা মাৰিব, শিক্ষা যি গুৰু আছে তেওঁক ক'ব চুপ তই বহি থাক, পুলিচক ক'ব ঐ পুলিচ। আৰে ভাই, কি তুমি কি অসমৰ কি ৰাজা নেকি, হিৰো নেকি? হা, আলফাৰ নামত টকা তুলি স্বয়ং আলফাক তুমি ব্লেকমেইল কৰিলা, হয়নে? আছুৰ পৰা অসমৰ ৰাইজে আটাইতকৈ ভাল পোৱা সংগঠনটো হ'ল আমাৰ সদৌ অসম ছাত্ৰ সন্থা। সেই ছাত্ৰ সন্থাই তোমাক চিনি পালে, যাৰ কাৰণে তুমি তাৰ পৰা খেদা খালা। ছাত্ৰ সন্থাই যিটো সংগঠনক মানে যিজন ব্যক্তিক, ছাত্ৰ সংগঠনে যিজন ব্যক্তিক আপোনাৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁক আপোনাৰ খেদি পঠিয়ালে বুলি ক'লোঁ, সেইজন ব্যক্তি কিবা জানো ইজ্জত আছে আজিৰ দিনত অসমৰ ৰাইজ? আপোনালোকে ভাবকচোন, এজন সাংসদক তেনেকৈ কৈছে। মই এনেকুৱা ৰাজনীতি পৃথিৱীত দেখা নাই যে গৌৰৱ গগৈৰ ল'ৰা ছোৱালীকেইটা, ঘৈণীক, আৰে তোমাৰ উন্নয়নৰ ৰাজনীতি নকৰা কিয়? তোমাৰ হাৰদা ক'ত গ'ল? লুই বাৰ্গাৰ ক'ত গ'ল? এইবিলাক ক'ত গ'ল? মানৱেন্দ্ৰ হত্যা গোচৰ ক'ত গ'ল? আলফা নামত টকা তোলাবিলাক ক'ত গ'ল? তোমাৰ এই যিকেইটা দাদা গোচৰকেইটা যে আছিলে সেইকেইটা ক'ত গ'ল? চানমাৰীত তুমি থানাত তুমি থকাটো কি মিছা? গৌৰৱ গগৈ দেউতাক তৰুণ গগৈ ডাঙৰীয়াক তুমি পিছফালৰ পৰা চুৰি মাৰিলা, এতিয়া তাক সন্মুখৰ পৰা মাৰিব বিচাৰি আছা গৌৰৱ গগৈক। গতিকে অসমৰ ৰাইজ বুৰ্বক নহয়, 6 জনজাতি এতিয়া আকৌ জাগৃত হৈছে। মৰাণ ছাত্ৰ সন্থা, আটাচু, আক্ৰাচু সকলোৱেও জাগিব লৈছে। এনেকুৱা এটা পৰিৱেশ আহি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, চাই থাকা, অসমৰ ৰাইজ বুৰ্বক নহয়। 6 জনজাতিকৰণ কৰিম বুলি কোৱাৰ পিছত আৰু ইলেকশ্যনলৈ বেছি দিন নাই। দেশ চলাব পৰা নাই, আশা কৰ্মীক পইচা দিব পৰা নাই, অংগনবাদী কৰ্মীক পইচা দিব পৰা নাই, মধ্যাহ্ন ভোজন যিটো স্কুলত দিয়ে তাৰ কাৰণে পইচাৰ টনাটনি, গোটেই দেশখন ধাৰত ডুবাই শেষ কৰি পেলালে, মাটিবোৰ বিদেশীক দিলে, এটা আন্দোলন আৰম্ভ কৰিলে মিয়া খেদাৰ নামত। ঠিক আছে, অবৈধ বাংলাদেশীক খেদিলা, ক'ত গ'ল বাংলাদেশীকেইটা? তাৰ হিচাপ দিয়া। তোমাৰ নিজৰ মাটি কিমান গোটালা? আদানী আম্বানীক মাটি যে দি আছে তাৰতো শ্বেয়াৰ তুমি লৈছা, নোলোৱাকৈ থকা নাই। অসমৰ মুখ্যমন্ত্ৰী হ'ব আহিছা কনৌজৰ পৰা আহি, পূৰ্বপুৰুষ কনৌজৰ। গৌৰৱ গগৈক যদি তুমি ধাক্কা মাৰা নহয়,
মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে সন্মান কৰি এটা কথা কওঁ, মই কি কৰিম মোৰ চকুকেইটা চাই লোৱা। হিমন্ত বিশ্ব শৰ্মা, তোমাৰ চোলা আগতে কালাৰবিলাক এনেকুৱা আছিলে, মই জানো তুমি খুব এনেকুৱা ষ্টাইলত থাকা, বুজি পালা? এই এনেকুৱা ষ্টাইলটো অসমৰ ৰাইজে গৌৰৱ গগৈক ধাক্কা মাৰিলে এনেকুৱা কৰি এইবোৰ চোলা তোলা খুলি তোমাক ক'ত যে গতিয়াই পেলাব তাৰ ঠিক নাই। ইউ আৰ এ মাৰ্ডাৰাৰ, তোমাৰ লগত এইটো অভিযোগ আছে। মই পৃথিৱীৰ আটাইতকৈ ঘিণ কৰা ব্যক্তিজন হ'ল অসমৰ ৰাইজক কওঁ হিমন্ত বিশ্ব শৰ্মা। যি দেশক ভাল পায় সি হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ভাল নাপায়। যি নিজৰ স্বাৰ্থক ভাল পায় সি হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত তেল মালিচ কৰি থাকিব পাৰিব, কিন্তু আমুকাই নকৰে। এইখন লাচিতৰ দেশ, লাচিতৰ তেজ কিন্তু মোৰ লগতো বৈ আছে হীৰাই হীৰাই দেই, তেজৰ ধমনী কুঁহে কুঁহে। এইবোৰ আল্টু ফাল্টু কথা ধাক্কা মাৰিম, এইবিলাক কথা কিন্তু নেক্সট টাইম তুমি নক'বা। চেলেঞ্জ কৰিছোঁ মই তোমাক।